ডিব্ৰুগড় ফুলবাগানত ডিব্ৰুগড় ছাত্ৰ সন্থাৰ 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ক্ষিপ্ৰতাৰে গৰাখহনীয়া ৰোধৰ কাম কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। মাইজানৰ পৰা বগীবিললৈকে চলি আছে গৰাখহনীয়া ৰোধৰ কাম। জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ। গৰাখহনীয়া ৰোধৰ কাম ক্ষিপ্ৰতাৰে নকৰিলে বিপদ আহিব পাৰে ডিব্ৰুগড়লৈ, আৰু তাৰ বাবেই প্ৰতিবাদ। লৈ যাব বিচাৰিছোঁ ডিব্ৰুগড়লৈকে আমাৰ সতীৰ্থ খগেন দত্তৰ এক প্ৰতিবেদন। বিশ্বাস আছে যে মহাবাহু ব্ৰহ্মপুত্ৰৰ দানৰ দেৱতা আৰু ধ্বংসৰ সতৰ্কতা। বিগত সময়ত জলসম্পদ বিভাগে ডিব্ৰুগড় যি ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াৰ প্ৰতি লক্ষ্য ৰাখি যি ধৰণে তেওঁলোকে সতৰ্কতা অৱলম্বন কৰিব লাগিছিল, ঠিক তেনেধৰণে সতৰ্কতা অৱলম্বন নকৰাৰ কাৰণে যোৱাবাৰ ডিব্ৰুগড় চহৰৰ কাৰণে যি ব্ৰহ্মপুত্ৰৰ যি ভাবুকি কঢ়িয়াই আনিলে, সঁচাকৈ ডিব্ৰুগড় ৰাইজক শংকিত কৰি পেলাইছিলে। আৰু সেই জলসম্পদ বিভাগে এই বৰ্তমান সময়তো কিন্তু তেওঁলোকে কোনো ধৰণৰ তৎপৰতাৰে ব্ৰহ্মপুত্ৰ ৰক্ষাৰ ক্ষেত্ৰত এই সময়খিনি তেওঁলোকে কোনো ব্যৱস্থা নোলোৱাৰ কাৰণে আজি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই ডিব্ৰুগড় ফুলবাগান স্থিত এই ডিব্ৰুগড় হৃদপিণ্ড এই ঠাই টুকুৰাতে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে। তেওঁ পুৱা 6 বজাৰ পৰাই ইয়াত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই কেমেৰা পাৰ্চন গৰাকীক সামগ্ৰিকভাৱে পৰিৱেশটো দেখাই দিবৰ বাবে মই অনুৰোধ জনাইছো। 12 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু ইয়াৰ বিভিন্ন ধৰণৰ অভিযোগ, বিভিন্ন ধৰণৰ দাবীৰে আচলতে এই অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিগত সময়ত জলসম্পদ বিভাগে তেওঁলোকে ইয়াত জিঅ' বেগৰ কাম কৰি আছে, কিন্তু জিঅ' বেগৰ যিসমূহ কাম কৰিছে অতি লেহেমীয়া হৈছে। কাছ গতিৰে আচলতে ইয়াত কামবিলাক হৈছে আৰু কোনো ঠাইত বিভিন্ন ধৰণৰ তেওঁলোকে ইয়াত অভিযোগ উঠিছে যে তেওঁলোকে গাফিলতি কৰিছে কামত। আৰু ইয়াৰ প্ৰতিবাদতে আজি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই পুৱাৰ ভাগৰ পৰাই ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই বৰ্তমান ইয়াত উপস্থিত আছো আৰু নেতৃত্ব আছে, মই নেতৃত্বক জানিব বিচাৰিম আচলতে তেওঁলোকে কিয় এই ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে। ডিব্ৰুগড় ছাত্ৰ সন্থাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ওপৰত প্ৰথম কাৰ্যসূচী নহয়, আমি পূৰ্বৰে পৰা এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছো। তৎসত্ত্বেও কিন্তু ডিব্ৰুগড় মাইজানৰ পৰা বগীবিললৈকে গৰাখহনীয়াৰ যি প্ৰতিৰোধৰ যি কাম চলি আছে, কাম অত্যন্ত লেহেমীয়া গতিৰে চলি আছে। আপুনি যদি চাবলৈ যায় বৰ্তমান প্ৰায় এসপ্তাহতকৈ ওপৰ দিন বৰ্তমান পৰ্যন্ত গোটেই এলেকাটোত কিন্তু জিঅ' বেগৰ কাম বৰ্তমানে চলি থকা নাই। গতিকে এই গোটেই লেহেমীয়া গতিৰে কাম চলাৰ প্ৰতিবাদত আৰু এই জলসম্পদ বিভাগৰ যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে কৰা গাফিলতিৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো 12 ঘণ্টীয়া। আৰু এই স্থানৰ পৰা আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰীক আমি জনাই দিব বিচাৰিছো যে ডিব্ৰুগড়ৰ এই গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ লগত জড়িত থকা ঠিকাদাৰী প্ৰতিষ্ঠানে নিশ্চয় গাফিলতি কৰিছে, যাৰ গাফিলতিত কিন্তু বৰ্তমান আজি এসপ্তাহতকৈ ওপৰত আজি ইয়াত কাম চলা নাই। গতিকে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছো, এয়াই ক'ব বিচাৰিছো। খৰালি দিনত আচলতে যি ধৰণৰ কাম হ'ব লাগিছে সেই ধৰণৰ কাম এই মুহূৰ্তত হোৱা নাইকিয়া, কি ক'ব? হয়, খৰালি দিনত যেনেধৰণে এইটো সুবিধা যে এই সময়ছোৱাতে তেখেতলোকে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম খুব তীব্ৰ গতিৰে কৰি বাৰিষা কালত যাতে গৰাখহনীয়া নহয় তাৰ প্ৰতি তেখেতলোকে ইয়াত কাম কৰিব পাৰিলেহেঁতেন, কিন্তু বৰ্তমান পৰ্যন্ত কিন্তু সেই কাম দেখা নাই। কিয়নো এই সময়ত আজি প্ৰায় এসপ্তাহতকৈ ওপৰ দিন ইয়াত গৰাখহনীয়াৰ যি কাম চলি থাকিবলগীয়া হৈছিলে, কিন্তু কাম বৰ্তমানলৈকে চলা নাই। গতিকে যেতিয়া বাৰিষা কালত যেতিয়া ক'ৰবাত গৰাখহনীয়া হয়, কোনোবা মন্ত্ৰীয়ে আমোলাই আহি কিনে ইয়াত গৰাখহনীয়া পৰিদৰ্শন কৰি যায়, পৰিদৰ্শন কৰিলে কিন্তু ইয়াত সমাধান নহ'ব। ডিব্ৰুগড় চহৰখন নিচেই বুৰ যোৱা অৱস্থাত আছে। গতিকে বুৰ নাযাবৰ কাৰণে ডিব্ৰুগড় চহৰখনক বিপদসংকুল পৰিৱেশৰ পৰা আঁতৰাই আনিবৰ কাৰণে আমি এই মুখ্যমন্ত্ৰী মহোদয়ক তৎকালীনভাৱে এই খৰালি দিনতেই এই গোটেই জিঅ' বেগৰ কামসমূহ বা প্ৰতিৰোধৰ কামসমূহ আমি তীব্ৰ গতিৰে আমি কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। নিশ্চয়কৈ চাওক, বিগত সময়ত আচলতে তেওঁলোকে যি ধৰণে কাম ইয়াত কৰিব লাগিছে তেনেধৰণৰ কাম নকৰাৰ বিভিন্ন ধৰণৰ অভিযোগ আছে। আৰু যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠানৰ কিন্তু মই মতালি ইয়াত দেখা গৈছে, তেওঁলোকৰ ইচ্ছা গলে তেওঁলোকে কাম কৰাৰ, ইচ্ছা নগলে তেওঁলোকে কাম নকৰে, এনেধৰণৰ বিভিন্ন অভিযোগ আছে। কি ক'ব বিচাৰিব? ঠিকাদাৰী প্ৰতিষ্ঠানৰ মই মতালিৰে আচলতে তেওঁলোকে কাম কৰিছে, কিন্তু ডিব্ৰুগড়ৰ প্ৰতি তেওঁলোকৰ কোনো ভূক্ষেপ নাই। ডিব্ৰুগড় মহানগৰৰ মূল সমস্যাটোৱে হৈছে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া। এই গৰাখহনীয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ যিগৰাকী বিধায়ক, এই বিধায়কগৰাকী কি ধৰণে কাম কৰিছে ডিব্ৰুগড়বাসী ৰাইজে চাই আছে। তেখেতে কেৱল ডিব্ৰুগড়বাসী ৰাইজক অকল আশ্বাস দিয়ে
যেতিয়া আমাৰ বাৰিষাৰ দিনত আহে, যেতিয়া গৰাখহনীয়া হৈ থাকে, গৰাখহনীয়া তেখেতলোকে পৰিদৰ্শন কৰিবলৈ আহোঁতে তেখেতলোকে অকল ডিব্ৰুগড়বাসীক আশ্বাস দিয়ে যে ডিব্ৰুগড়বাসীৰ ৰাইজ সুৰক্ষিত হৈ আছে। কিন্তু ডিব্ৰুগড়বাসীৰ ৰাইজ সুৰক্ষিত নহয়। আপোনালোকে ডিব্ৰুগড় মাইজানৰ পৰা মাইজান বৰচকীয়া গাঁৱৰ পৰা আপোনালোকে বগীবিলৰ যিসমূহ নদী কিনাৰৰ যিসকল ৰাইজ আছে, ৰাইজক আপোনালোকে সুধিলে আপোনালোকে গম পাব যে ডিব্ৰুগড় মহানগৰখনৰ যি ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়াৰ যি ভয়াৱহতা, এই ভয়াৱহতা আচলতে কিমান। আৰু আমি ডিব্ৰুগড় ছাত্ৰ সন্থাই মাননীয় যিগৰাকী জলসম্পদ বিভাগৰ মন্ত্ৰী আছে পীযুষ হাজৰিকা ডাঙৰীয়াক আমি সকীয়াই দিছো, আপুনি যদি বিভাগটো যদি চলাব পৰা নাই, বিভাগটো আপুনি এৰি দিয়ক। কিন্তু কিয়নো আমি এনেধৰণে কেলে আমি বক্তব্য আমি দিছো, যিহেতু ডিব্ৰুগড়খনৰ যিটো মূল সমস্যাটো হৈছে ডিব্ৰুগড় গৰাখহনীয়া। যদি গৰাখহনীয়া যদি স্থায়ী সমাধান নহয়, সেই স্থায়ী সমাধান নহলে কিন্তু ডিব্ৰুগড়খন কিন্তু বুৰ যাব, আৰু ডিব্ৰুগড়খন বুৰ গ'লে কিন্তু এখন মহানগৰ শেষ হৈ যাব। আমি ডিব্ৰুগড় ছাত্ৰ সন্থাই বাৰম্বাৰ কৈ আহিছো, ডিব্ৰুগড়ৰ যি আমাৰ গৰাখহনীয়া কাম বা মথাউৰিৰ যিটো কাম, সেই কামসমূহ কিন্তু বৈজ্ঞানিক পদ্ধতিৰে হ'ব। জিঅ' বেগ পেলাই কিন্তু জিঅ' বেগেৰে কিন্তু এই কাম কিন্তু কেতিয়াও স্থায়ী সমাধান নহয়। স্থায়ী সমাধান হ'বলৈ হ'লে বৈজ্ঞানিক পদ্ধতিৰে কাম কৰিব লাগিব। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী, ডিব্ৰুগড়ৰ যিগৰাকী বিধায়ক আছে, বিধায়কগৰাকী তুলুঙা মন্তব্য দি থাকিলে নহ'ব। ইয়াৰ কিন্তু স্থায়ী সমাধানৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰে কাম কৰিব লাগিব। আৰু